পলিটিক্স এটো এটা ৰাজনীতি আৰু বাংলাদেশী হাতাও বিদেশী হাতাও এটো এটা হল স্লোগান ভোট বেংক হেতু দেখে চতুৰ মানুহ বহুত চতুৰ মানুহ দেখেতে এপিনে খুৱাব আকৌ খুৱাই লৈ কিনে আকৌ সেই পিন্ধি উলাই লৈ যাব বহুত চতুৰ মানুহ আৰু মই হেতু কাৰণে মাত দিও যে ৰুবুল আহমেদ মৰিব যদি মৰিবলগীয়া আছে আল্লাহ যদি লৈ যায় মাত মাতি ৰুবুল আহমেদ মৰিব কিন্তু এইবিলাকৰ কাৰণে বেলেগ নৱপ্ৰজন্ম যাব নালাগে পঢ়া শুনা কৰা কত আছে কোন হিন্দু কোন মুছলমান কোন কি জাতি কোন কি বস্তু আমি জানা নাই আজি যেতিয়া কোনোবা আমাক যেতিয়া কোনোবা এটা ধৰ্মক লৈ কিনে লগাই দিব জাতি লৈ লগাই দিব তেতিয়া সেই বস্তুটো ভিতৰৰ পৰা আহে মানে এতই লাগাবলৈ কোন তই লাগাবলৈ কোন তেতিয়া নাচাও আৰু আগৰ মানুহটো কোন হয় যোনে তাৰমানে হিন্দু হওক মুছলমান হওক আমি ভাই ভাই থাকিব লাগে তাৰমানে ধৰক আপুনি যোনটো কাম কৰি আছে তাত কি হিন্দু মানুহ নাই নেকি তাত কি মুছলমান মানুহ নাই নেকি আপোনাৰ বেকগ্ৰাউণ্ডত কোন আছে আপুনি ৰাজনীতিত আহিব এটা অপৰাধ আৰু এনেকুৱা ক্ষেত্ৰত ৰাইজে ব্যৱস্থা ল'ব লাগে পডকাষ্টৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আমাৰ আজিৰ অতিথি আপোনালোকৰ সকলোৰে পৰিচিত আপোনালোকে বিভিন্ন সময়ত প্ৰতিবাদ তথা বিতৰ্কত লিপ্ত হোৱা দেখিবলৈ পোৱা এজন জনপ্ৰিয় ব্যক্তি তেখেত হৈছে ৰুবুল আহমেদ ডাঙৰীয়া দাদা প্ৰথমতে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছো ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকলৈ কাৰণ আপোনালোকৰ চেনেললৈ নিমন্ত্ৰণ দিয়াৰ বাবে একদম বঢ়িয়া কি খবৰ ভাল আপোনাৰ আছো তাৰমানে মোৰ বহুত দিনৰ এটা হেৰি আছিল অলপ এক্সাইটেড হৈ আছো যে মানুহজন এদিন লগ পাম আৰু সো হৈ গল আৰু ফাইনালি সো বহুত ভাল লাগি আছে এতিয়া কিহৰ লগত ব্যস্ত এতিয়া বৰ্তমানটো নিজৰ ব্যক্তিগত কামখিনি তেনেকুৱা বিজনেছ বা তেনেকুৱা ঘৰৰ লগতে ব্যস্ত হৈ আছে নিশ্চয় একদম বঢ়িয়া এই যিটো আপুনি সামাজিক মাধ্যমত আমি দেখা পাওঁ ট্ৰল কৰে বা বিতৰ্কত লিপ্ত হয় এটো বেলেগ এটা জুচত আপুনি দম দেখিবলৈ পাওঁ আমি সেইটো একচুৱেলি ক'ৰ পৰা আহে আপোনাৰ নাই আচলতে কি হয় মই বস্তুবিলাক বহুত চিৰিয়াছলি লৈ লওঁ কথাবিলাক যে কাৰণ এতিয়া যেনেকৈ আমাৰ পৰিৱেশবিলাক যেনেকৈ কৰি দিছে সমাজত আজিকালি ধৰ্ম জাতি এইবিলাক লৈ যেতিয়া লগাই দিয়ে বেয়া লাগে আচলতে এইবিলাক কাৰণ এনেকুৱা এটা পৰিকল্পনা ডাঙৰ হৈ আহিছোঁ যোনটো পৰিৱেশত আচলতে কোন হিন্দু কোন মুছলমান কোন কি জাতি কোন কি বস্তু আমি জানা নাই আজি যেতিয়া কোনোবা আমাক যেতিয়া কোনোবা এটা ধৰ্মক লৈ কিনে লগাই দিব জাতি লৈ লগাই দিব তেতিয়া সেই বস্তুটো ভিতৰৰ পৰা আহে মানে তই লগাবলৈ কোন তেতিয়া নাচাও আৰু আগৰ মানুহটো কোন হয় একদম তাৰমানে ধৰক এইটো আমাৰ সাম্প্ৰদায়িক যোনে তাৰমানে হিন্দু হওক মুছলমান হওক আমি ভাই ভাই থাকিব লাগে তাৰমানে ধৰক আপুনি যোনটো কাম কৰি আছে তাত কি হিন্দু মানুহ নাই নেকি তাত কি মুছলমান মানুহ নাই নেকি সিহঁতৰ লগত আমি ধুনীয়াকৈ চলি আছো হয় না এইটো বস্তু তাৰমানে ধৰক আজি 15 বছৰ ৰানিং হল মই আজি অপেন কেমেৰাত কৈছো 15 বছৰ ৰানিং হল মই বেছিভাগ 90% মই হিন্দুৰ লগত চলা মানুহ কিন্তু আজিলৈকে কাৰোৰ লগত কাজিয়া কৰি পোৱা নাই বা কাৰোৰ লগত লাগাও নাই এতিয়ালৈকে সুন্দৰভাৱে চলি আছো সো হেতুৱে তাৰমানে ধৰক আপুনি ভাবেনে যে এই যিটো হিন্দু মুছলমান এইবিলাক অসমৰ কাৰণে এটা বহুত ডাঙৰ লছ হৈ আছে না বহুত ডাঙৰ লছ সব সাইডৰ পৰা লছ আজি যদি চাওঁ আমাৰ আজি উঠি অহা নৱপ্ৰজন্মৰ কাৰণে সবতকৈ ডাঙৰ লছ কাৰণ এতিয়া যেতিয়া আমি ধাৰ্মিক বস্তুটো আৰু মই ভাবোঁ ধৰ্ম আমাৰ ঘৰত কৰ্ম আমাৰ বাহিৰত আৰু যেতিয়া কৰ্ম কৰিব আমি বাহিৰত যাব লাগিব তেতিয়া আমি সকলো ধৰ্মৰ সকলো জাতি সকলো মানুহ মানে অসমত আমি বাস কৰা প্ৰতিজন মানুহে মিলিজুলি কাম কৰিব লাগিব আৰু আমাৰ কামৰ জৰিয়তে আমাৰ অসমখন আগবাঢ়িব আমাৰ সমাজখন আগবাঢ়িব যেতিয়া আমি ধৰ্ম লৈ কিনে জাতি লৈ আজি তাৰিখত আমি ব্যস্ত হৈ থাকিম আমি হেয়া লৈ ব্যস্ত হৈ থাকিম আৰু যেতিয়া তেনেকৈ ব্যস্ত হৈ থাকিম কৰ্মক্ষেত্ৰত আমি পিছ পৰি যাম আমি যেতিয়া কৰ্মক্ষেত্ৰত পিছ পৰি যাম আমাৰ অসমখন পিছ পৰি আহিব একদম তো আচলতে এইবিলাক বস্তুৱে আচলতে এটা বেয়া পৰিৱেশ আচলতে আমাৰ সমাজত বেয়া প্ৰভাৱ পেলাই আছে তাৰমানে আপুনি ভাবেনে যে এইবিলাক যিবিলাক কাজিয়া চলি আছে বৰ্তমান নৱপ্ৰজন্মই কি শিকিব ইয়াৰ পৰা আপুনি কিবা ভাবেনে যে কিবা শিকিব বুলি ইয়াৰ পৰা আচলতে মই সদায় এটা বস্তু আহ্বান কৰোঁ এতিয়া মোক বহুতে মানুহে ভাবে কি মই কণ্ট্ৰভাৰ্চি মানে বহুত বেলেগ ধৰণকে মোক লৈ যায় যোনে যেনেকৈ লৈ যাব পাৰে লৈ যাওক কোনো কথা নাই কিন্তু মই সদায় এটা বস্তুৰ কথা কওঁ কি ধৰ্ম নামত কাজিয়া নকৰিবা ধৰ্ম নামত ভাল কাম কৰা
নিশ্চয় ধৰ্মই আমাক কি শিকাইছে আমাৰ মানুহে মানুহ সহায় কৰিব শিকাইছে বিপদত পৰি থকা মানুহক বচাবলৈ শিকাইছে সেইটো কাম কৰছোন ৰাস্তাত যদি কোনোবা এজন মানুহ খাবলৈ আজি নাই পোৱা তেখেতে ভোকত আছে সেই কামটো আমি কৰছোন ধৰ্ম কাম হয় ধৰ্ম নামত আমি কেনে মানুহক মাৰিম আৰু এই বস্তুটো উঠিয়া নৱপ্ৰজন্মই যদি ভালকে বুজি লয় সেই কামটোকে কৰে আমি ধৰ্ম আগবঢ়াই লৈ যাব পাৰিম সব কৰিব পাৰিম আৰু মই ভাবো এতিয়া উঠিয়া নৱপ্ৰজন্মই এইখিনি বস্তু বুজি লৈ কেনে কৰ্মক্ষেত্ৰত বেছি আগবাঢ়ি যাব লাগে কৰ্মক্ষেত্ৰত কৰ্ম আমাৰ নিজৰ অসমত থাকি আমি কিয় লাজ কৰিম সকলো কৰ্ম কৰিব নাই এইবিলাক নকৰি ধৰক আমাৰ নিচিনা সাধাৰণ মানুহে এইবিলাক লৰাই নকৰে দেখা পাইছে নেকি সাধাৰণ মানুহে কেতিয়াবা লৰাই ঝগড়া এইবিলাক নেতা কোনোবা আছে নাম নকক দেখাই পাই আছে সো সেইবিলাক নকৰি আমাৰ অসমখনৰ কাৰণে দুই এটা ভাল চাকৰি লৈ আহক ভাল ভাল কাম লৈ আহক দুই এটা কোম্পানী খোলক যাতে নৱপ্ৰজন্মই কিবা কৰি খাব পাৰে এইবিলাক কি কেনেকুৱা ধৰণৰ ৰাজনীতি মই গম নাপাওঁ একচুৱেলি ৰুবুলদা আপোনাৰ পৰা মই বহুত কথা জানিম আজি যিহেতু লগ পাইছো ধৰক এই যিটো আপোনালোকে ট্ৰল কৰে বা বিতৰ্কত সোমায় যুক্তিযুক্ততাত কথাবিলাক কয় এইবিলাক বেলেগ এটা পাৱাৰত কথা ক'বলৈ দেখিবলৈ পাওঁ একচুৱেলি আপোনাৰ বেকগ্ৰাউণ্ডত কোন আছে নাই তেনেকৈ একো নাই বহুতে সুধে এইটো কথা মোক প্ৰায়ে আজি মোৰ ক'ব গ'লে 6টা বছৰ হৈ গ'ল হয় আৰু মই আচলতে তেনেকৈ ফেচবুক বা ইউটিউব বুলি বহুতে ভাবে কিবা এইটো মই মানে প্ৰফেচনেলি কৰোঁ নেকি তেনে মোৰ প্ৰফেচনেল নহয় মোৰ প্ৰফেচনেলি নাই মই আহিছিলোঁ এটা কাৰণে যেতিয়া ধৰক পুৰাণখনত অপমান কৰিছিলে সত্যৰঞ্জন বৰাই আৰু যেতিয়া কৰিছিল সেই তাৰে প্ৰত্যুত্তৰ দিবলৈহে আহিছিল আৰু যেতিয়া আহিলোঁ তো ৰাইজে আজি মৰম আশীৰ্বাদ দিয়ে আজি মোৰ কোনো ব্যক্তিগত একো নাই আজি যি আছো যদি এক বিন্দু যদি কিবা এটা যদি আছো বুলি মোৰতো নাভাবো মই আছো বুলি কিন্তু যদি তেনেকুৱা আছো সেয়া সকল ৰাইজৰ মৰম আৰু সেয়াই মোৰ কাৰণে শক্তি বেলেগ শক্তি নাই আল্লাহৰ চাট নেদেখাজনৰ চাট আৰু ৰাইজৰ মৰম আশীৰ্বাদ সেয়ে শক্তি লৈ কিনে যুঁজি থাকো একদম এইটো আপোনাক বহুত সাপোৰ্টও কৰে আমি একচুৱেলি দেখা পাওঁ আপুনি কমেন্ট বিলাক চাই না একচুৱেলি কেনেকুৱা লাগে তেতিয়া ভাল লাগে বহুত মানুহ ভাল লাগে মানে কি মই এটা বস্তু বিচাৰো অসমখন আগৰ নিচিনা বিচাৰো আচলতে কিন্তু এতিয়াতো দেখা গৈছে সম্ভৱে নহয় আৰু অকলে কৰিব পৰা এইটো এতিয়া তথাপিতো চেষ্টা কৰিছো যুঁজিবলৈ কাৰণে যিমান পাৰো একদম বৰ্তমান বিজেপি চৰকাৰ চলি আছে আপুনি এইটো চৰকাৰক লৈ কিমান স্যাটিসফাই বিজেপি চৰকাৰ আচলতে কৰ্ম কৰিলেতো একো কথা নাছিলে কিন্তু কৰ্ম কম ধৰ্ম ৰাজনীতি বেছি এই ধৰ্ম বস্তুটো বেছি মানে কেতিয়াৰ পৰা হ'ল আমাৰ ধৰ্ম ৰাজনীতি 2014 পৰা আৰম্ভ এই বস্তুটো যদি নকৰি কিনে কৰ্মক্ষেত্ৰত কৰে তেতিয়াহ'লেতো কি হ'ল হয় কিন্তু আজি যি পৰিৱেশ আজি যোনবিলাক পৰিৱেশ বেয়া কৰিছে আজি কিমান ল'ৰা ছোৱালী তেনেকৈ ঘূণীয়া হ'ব লগা হৈছে কিছুমান মৰিছে কাৰ কাৰণে মৰিছে আজি তেখেতসকলে এটা ভাষণ দি দিয়ে আমাৰ উঠিয়া নৱপ্ৰজন্ম সেইটোকে ভাবি সঁচা বুলি ভাবি কিনে নাই ধৰ্ম বিপদত আছে নাই আমাৰ জাতি বিপদত আছে এইবিলাক যেতিয়া লগাই দিয়ে তেখেতসকলৰ মানসিকতাটো সলনি হৈ যায় তেখেতসকলে কালিলৈ কাজিয়া পেচাল কৰিব যায় তাতে হয়তো তেখেতসকলৰ কোনোবা এটা মৰিব নহ'লে বেলেগ এটা ফৈদৰ কোনোবা এজন মৰিব মানে ক্ষতি হৈ আছে কাৰ পৰা বিজেপি চৰকাৰৰ পৰা সেইটো হিচাপে তেখেতসকলক সমৰ্থন কৰিবলৈ নোৱাৰোঁ যদি তেখেতসকলে ধৰ্ম কথা বাদ দিলোঁ আমি চব একেলগ হ'ব লাগে কাম কৰিব লাগে কামৰ ক্ষেত্ৰততো চৰকাৰ নাচাওঁ কামৰ ক্ষেত্ৰত যোনে কাম কৰিব নিবনুৱাক সংস্থাপন দিব অসমখন বা আমাৰ ভাৰতখন ভাল দিশত লৈ যাব তেনেকৈ যিকোনো চৰকাৰকে ছাপোৰ্ট কৰিব পাৰি নিশ্চয় ধৰক ভাল বেয়া প্ৰত্যেকটা চৰকাৰৰ থাকে যোনেই নহওক কংগ্ৰেছ হওক বিজেপি হওক তাৰে মাজত ভাল কামো কৰিছে আপোনাৰ দৃষ্টিত ভাল কাম কৰিছে দুটামান ৰাস্তা বনাইছে দেখা পাইছে দুটামান সেইবিলাকে সেইখিনিতে তাৰপিছত মূল্য বৃদ্ধি কৰিছে ভাল কাম মূল্য বৃদ্ধিটোৱে দেখা পাইছোঁ এতিয়া যাইটো পেট্ৰল এতিয়া লাহেকৈ কিনিবই নোৱাৰা হ'ব সেইবিলাক ভাল কাম দেখিছোঁ তাৰপিছত আপোনাৰ আলু পিঁয়াজৰ দামটো ক'বই নালাগে মিঠাতেলৰ দামটো ক'বই নালাগে মানুহে কিনিবই নোৱাৰা হৈ গ'ল সেইবিলাক বিজেপি চৰকাৰ আপুনি ভাবেনে যে এই যিবিলাক বস্তুৰ দাম বঢ়াইছে আমাৰ যিবিলাক আঁচনি দিছে আঁচনি দি কেনে একফালে ক'বলৈ গ'লে ওপৰত পানী ঢালি আছে গছ এটা গুৰিৰ পৰা আকৌ কাটি দি আছে আপুনি ভাবেনে কথা একদম মই এইটো কথাত পুৰা কওঁ যে আঁচনি আজি তাৰিখত যিবিলাক আঁচনি দি আছে কিছুমান আঁচনি আমাক নালাগে আৰু যদি আপুনি সকলো যদি ৰাইজকে জনগণক সুধিবলৈ যায় তেখেতসকলে কওক কাৰণ কিছুমান বস্তু আমাক দৰকাৰ নাই কাৰণ আমি চলিব পাৰিম কিন্তু কিছুমান এনেকুৱাকৈ কৰিছে আঁচনি নামত আচলতে দিছে এনেকে আকৌ লৈ গৈছে এনেকে ঘূৰাই কিনে সেইটো চিষ্টেম কৰিছে এতিয়া 1200 টকা নে কিবা টকা দি আছে অৰুণোদয় আঁচনি দি আছে আকৌ গেছৰ চিলিণ্ডাৰটোৰ দাম কিমান আকৌ মিঠাতেলৰ দামটো কিমান
চাব লাগিব সেইটো যে দিছে আকৌ সেইটো এটা পাকতে লৈ গৈছে কিন্তু এতিয়া সেইটো দিয়াও হ'ল লোৱাও হ'ল একদম আৰু এটা কথা লৈ যাম আপুনি ভৱিষ্যত মানে কি এতিয়া আমাৰ ইয়ং জেনাৰেশ্যনে আপোনাক বিচাৰিছে মই আপোনাৰ যদি মেক্সিমাম ভিডিঅ' চাই কিছুমানে এনেকৈ লিখে যে এনেকুৱা নেতাৰ প্ৰয়োজন আছে অসমত আপুনি ৰাজনীতিত আহিব নাই নাই ৰাজনীতি নকৰোঁ ৰাজনীতি এৰি থৈ আহিছোঁ আচলতে মোক বহুতে ভাবে কি কোন হয় কিছুমানে ইউটিউবাৰ বুলি ভাবে কিছুমানে ভাবে সেইটো নহয় মোৰ এটা মানে যোনটো মোৰ পিছৰ মোৰ পাষ্ট যোনটো লাইফ আছে মোৰ তাতে মই ৰাজনীতিত আছিলোঁ আজি তাৰিখত যদি মই সঁচাকৈ ৰাজনীতি কৰিব লাগে তেতিয়াহ'লে মই কোনোবা এখন ঠাইত আজি তাৰিখত বিধায়ক হৈ থাকিব পাৰিলোঁ হয় কিন্তু মই সেই পৰিৱেশটো এৰি থৈ আহিছোঁ এই পৰিৱেশটো এৰি থৈ অহা কাৰণটোৱে আছিলে যেতিয়া এনেকৈ আমাৰ সমাজত যেতিয়া নৱপ্ৰজন্মক বেয়াৰ পিনে লৈ গৈছিলে কিন্তু এটা কথা ঠিক মই ৰাজনীতি কৰিব নাযাওঁ কাৰণ আজি এজন বোলো আমাৰ এটা বনাইছে ৰাইজে আৰু ৰাইজে যদি কোনোবা দিনাখন নিজেই বিচাৰে যে হয় আমাৰ কাৰণে আহিব লাগিব তেতিয়াহে যাম কিন্তু মই নিজৰ ব্যক্তিগত কৰিব নাযাওঁ ব্যক্তিগত কেতিয়াও সেইটো ভাৱ চিন্তা কৰাও নাই জনগণে বিচাৰি যদি কেতিয়াবা যদি তেনেকুৱা ভাৱ আহে কাৰোবাৰ আহে বোলে ৰাইজৰ ভাৱ আহিছে নাই এখেতে কিবা কৰিব পাৰিব বা আমাৰ সমাজৰ কাৰণে বা আমাৰ সমষ্টিৰ কাৰণে কিবা কৰিব পাৰিব যদি সেইটো ৰাইজৰ ভাৱ আহে তেতিয়া ৰাইজৰ হকেহে যাম ব্যক্তিগত মই আজি ইয়াতে মাতিছোঁ মোৰ অলপমান মানুহে ভাল পাইছে সেইখিনি মই জনপ্ৰিয় লৈ কালি মই বিধায়ক হোৱা সপোন বা মই নেতা হোৱা সপোন নাছিল আৰু মই নিবিচাৰোঁ মোক ৰাইজে বনাওক মই নিবিচাৰোঁ এনেকৈ আছোঁ এনেকৈ থাকিলে সদায় সকলোৰে মৰম পাই থাকিম একদম এই যিটো আপুনি সমষ্টিৰ কথা ক'লে আমি দেখিবলৈ পাওঁ একচুৱেলি কিছুমান MLA হওক ধৰক ৰাইজৰ পৰা ভোট লোৱাৰ কাৰণে নিৰ্বাচনৰ সময়ত বিভিন্ন প্ৰতিশ্ৰুতি দি ভোটখন অৰ্জন কৰি বিপুল ভোটত জয় কৰে ৰাইজে কিন্তু কেতিয়াবা দেখা পাওঁ যে এটা বেলেগ দলত ঢাপলি মেলি দিয়ে এইটো আপোনাৰ মতে এইটো কিবা বিশ্বাসঘাতকতা কৰা হয় নেকি এইটো অপৰাধ নেকি বাৰু এইটো অপৰাধ আৰু এনেকুৱা ক্ষেত্ৰত ৰাইজে ব্যৱস্থা ল'ব লাগে কাৰণ ভোটটো কোনে দিছে আমি ৰাইজে দিছোঁ আমি যেতিয়া তোমাক জনপ্ৰতিনিধি বনাইছোঁ আমি তোমাৰ সকলো তুমি আজি যি হৈছা সেইটো আমাৰ কাৰণে তুমি যেতিয়া বেলেগ দলত গৈছে বা বেলেগ দলৰ পৰা যেতিয়া খেলিছে আমাৰ আচলতে দায়িত্ব এইটো থাকিব লাগে কি সেই মানুহজনক আমি হাৰাব লাগিব আমি যোনদিনাখন এনেকৈ যেতিয়া কোনোবা দল বা গৰাৰ মানুহবিলাকে যেতিয়া আকৌ দ্বিতীয়বাৰ তেখেতসকলে ইলেকশ্যন খেলিবই লাগিব বেলেগ দলৰ পৰা সেই খেলা টাইমত যেতিয়া আমি সেইখিনি বস্তু কৰিম কি তুমি যেতিয়া নিজৰ কথা সলনি কৰিব পাৰা নিজৰ স্থিতি সলনি কৰিব পাৰা আমিও তোমাক সলনি কৰিব পাৰোঁ এই কথাষাৰ যেতিয়া ৰাইজে বিচাৰিব আমি কিন্তু সদায় কিন্তু এটা ভাল পৰিৱেশ পাম এই পৰিৱেশটো দল সলনি হোৱা পইচা লৈ এই পৰিৱেশটো আমাৰ অলপ মানে মোৰ মই ভাবোঁ কি শেষ হ'ব তাৰমানে ৰাইজে প্ৰত্যুত্তৰ দিব লাগে একদম এইটো তাৰমানে বহুতে বেয়া হৈছে আজিকালি চাব ৰাজনীতিবিলাক তেনেকুৱা চিষ্টেমতে চলি আছে এইটোতো মই 100% জানো আজি কি অকল বিধায়ক বুলিয়ে নহয় সৰু সৰু আজিকালি দেখা গৈছে নেতাবিলাকো সেই তেনেকেই মানে ফালৰি কাটে সেইবিলাক নহয় এইবিলাকৰ পৰা নৱপ্ৰজন্মই কিবা শিকিব পাৰিব বুলি সেইটোৱে মানে এতিয়া আমি এটা বস্তু চব এডুকেটেড আজি তাৰিখত মই আগতে আছিলে আমাৰ কি হয় ভোটটো আহে দিব লাগে আমি হাত চিনি পাওঁ পদুম ফুল চিনি পাওঁ হাতী চিনি পাওঁ বুলি দি দিয়ে আজি তাৰিখত মই ভাবোঁ এই হাত পদুম ফুল বা হাতী বা তলা চাবি যিয়ে হওক যিয়ে আছে এই ছবিটো নোচোৱা কৰি কোনজনে খেলিছে আমাৰ প্ৰাৰ্থীগৰাকী কি হয় এই প্ৰাৰ্থীগৰাকী আমাৰ সমষ্টিৰ কাৰণে কাম কৰিব পাৰিব নাই আগন্তুক 5টা বছৰত এই মানুহজনে সেইখিনি কৰিব পৰা তেখেতৰ সেইখিনি অভিজ্ঞতা আছেনে নাই সেই তেনেকুৱা চাই কিনে সেই অভিজ্ঞতা থকা মানুহ এজনক আৰু এটা বস্তু কি বয়স চাব নালাগে যিয়ে হওক যদি বোলে কাম কৰিব পৰা কেপাচিটি আছে সেই মানুহজনক যেতিয়া ৰাইজে আগুৱাই দিব তেতিয়া সদায় আমি এটা ভাল পৰিৱেশহে পাম আৰু নৱপ্ৰজন্মই আচলতে আৰু বিশেষকৈ মই এতিয়া ভাবোঁ উঠি অহা নৱপ্ৰজন্মৰ ৰাজনীতি সোমাব লাগে কাৰণ পুৰণাখিনিয়েতো সলনি হৈ আছে পুৰণাখিনিৰ মাইণ্ডটো বেলেগ আৰু নৱপ্ৰজন্মই এনেকুৱা মাইণ্ড বনাব লাগে যাতে নৱপ্ৰজন্মৰ পিছত আকৌ এটা জেনেৰেশ্যনে যাতে সিহঁতৰ পৰা কিবা এটা ভাল শিকিব পাৰে কিন্তু এতিয়া আমি কি শিকি আছো এইটো সেইখিনিয়ে কথা মানে সেই ৰাজনীতি বিশেষকৈ আচলতে কি হৈছে যিখিনি মানুহ পুৰণা সেইখিনি মানুহে কিছুমান আছে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰিব কিছুমান সেইখিনিকে ঘূৰি থাকিব আৰু আমাৰো আচলতে ৰাইজৰ গাত ভুল আছে কি আমি সেইখিনিকে ঘূৰাই থাকোঁ কিয় আমি উঠি অহা নতুন প্ৰজন্ম এজন ল'ৰাক কিয় আমি সুবিধা নিদিওঁ আমি যুৱ প্ৰজন্মক কিয় আগুৱাই নিদিওঁ যেতিয়া আমি এই পদ্ধতি আমাৰ আমাৰ মানসিকতাটো সলনি কৰিম
আমি যুৱ প্ৰজন্মক অলপমান আগুৱাই দিব লাগে ৰাজনীতি যেতিয়া তেখেতে চাওঁচোন যুৱ প্ৰজন্ম এজন নতুনকৈ আহিছে চাই লওঁ আমিতো এনেকৈ নহয় আহিছে খেলিব দিছোঁ নহয় চাই লওঁ বোলে নহয় বহুত কোৱালিটি আছে বহুত ভাল হয় কৰিব পৰা এখন সমষ্টি ডেভেলপ কৰিব পৰা তেখেতৰ গাত সেইখিনি ক্ষমতা আছে তে আমি তেখেতক চান্সটো দিওঁ তেখেতে যেতিয়া চান্সটো দিলোঁ তেখেতে আগুৱাই লৈ যাব পাৰিলে নহয় একদম সেই পৰিৱেশটো আচলতে আমি ৰাইজে আনিব লাগিব মন্ত্ৰী হওক MLA হওক আমি দেখা পাইছোঁ আপুনি ভাবেনে যে কমফৰ্ট জোনত থকা এজন ব্যক্তি সাধাৰণ মানুহৰ কিমানখিনি বুজি পাব পাৰে মই ভাবোঁ যে একচুৱেলি কমফৰ্ট জোনত থকা এজন ব্যক্তি সিমানখিনি বুজি পাব নোৱাৰে এইটো সঁচা কথা এইটো মই বহুত আগতেই এইটোৰ ওপৰত মই মাত দিছিলোঁ আৰু মই বহুত আগতে কৈছিলোঁ কি আমি আচলতে বিধায়ক হওক বা আমাৰ নেতা হওক আমি আচলতে চাবলৈ আমি নাজানো আচলতে কাক চাব লাগে আমি আচলতে যোনটো আচলতে ভুলটো আমাৰ ৰাইজৰ গাত ভুলটো কেনেকুৱা হৈ যায় কেতিয়াবা আমাক চাহ বিস্কুট এখন খুৱাই দিব আমি তাকে ভাল ভাবোঁ হয়নে আমাৰ সমষ্টিত হয় বস্তুটো কেতিয়াবা 500 টকা এটা দি দিব ভোটৰ আগত এই বহুত ভাল মানুহ এইটো বস্তু ভাবটো নহয় যে 500 টকা যেতিয়া মোক দিছে মোৰ পৰা ভোটটো কিনিছে মোৰ পৰা যেতিয়া কিনিছে তেখেতেতো আৰু পইচাখিনিতো এনেই অহা নাই সেইখিনি পইচা কাৰ পৰা ল'ব এই 5 বছৰ সমষ্টিৰ কাৰণে সমষ্টিৰ পৰাই ল'ব তে যেতিয়া সেইজন মানুহে 5 বছৰ যে চুচিব আমি 500 টকা দি কিমান টাইম সলনি কৰিব ৰাখিব পাৰিম আজি তাৰিখত 500 টকা 5 মিনিটৰ নাযায় গেলামাল দোকানত গেলে খতম কিন্তু 5 বছৰ উন্নয়ন কাৰ নহ'ল আমাৰ নহ'ব সমষ্টি আগ নাবাঢ়িব কাৰণ সেই মানুহজনে ইলেকশ্যন খেলিবৰ কাৰণে টকাৰে আহিছে যেতিয়া আমি সেই বস্তুটো নাচাম আমি নিজে আমি ভোটটো 500 টকাত নাযাওঁ চাহ বিস্কুটত পইচা নিদিওঁ যোনজন অভিজ্ঞতা হয় যোনে কাম কৰিব পাৰিব আগন্তুক 5 বছৰৰ সমষ্টিৰ কাৰণে আগবঢ়াই লৈ যাব পাৰিব যেতিয়া আমি তেনেকুৱা এটা ব্যক্তিক নিজে আগবঢ়াই দিম নিজে ভোটটো দিম কে নাই আমাৰ ভোট বিকাও নহয় আমি বিক্ৰী নহয় আমি কাম কৰিব পৰা জনক দিম সেই দিনাখনৰ পৰা আমাৰ সমষ্টি আৰু বেছিকৈ আমাৰ ডেভেলপমেণ্টত আহিব এই ধৰক আপুনি যেতিয়া ট্ৰলবিলাক কৰে কেতিয়াবা আপোনাৰ ভাবুকি আহি থাকে এইটো বহুত আহিছে ভাবুকিৰ লগত এতিয়ালৈ দুবাৰ এটেম্প্ট হৈছে তো নেদেখাজনৰ আশীৰ্বাদ আছে তো বাচিছোঁ এতিয়ালৈ দুবাৰ এটেম্প্ট হৈছে আৰু ভাবুকিটো তাৰ 6টা বছৰত কণ্টিনিউ আহি থাকে মইতো ভালকৈ ক'ব গ'লে বহুতখিনি জেগাত যাব নোৱাৰোঁ ওলাব নোৱাৰোঁ বহুত কিছু তেনেকৈ আহি কিন্তু তাৰ মাজতে চলি থাকিব লাগিব আৰু ইণ্টাৰেষ্টিং কথা এটা আপোনাৰ কেতিয়াও অফাৰো আহে নাই আহিছে অফাৰ আহিছে ভাল অফাৰ দিয়ে ফৰ্চুনাৰ গাড়ী পৰ্যন্তলৈ অফাৰ দি দিছিলে এবাৰ তেনেকালৈ আহে অফাৰো আহে ধমকি আহে বিভিন্ন ক্ষেত্ৰৰ পৰা আহে অকল চাইকে মানুহটো কোনটো চাইডত হিলিব পাৰিব আজি আল্লাহৰ ৰহমতত এতিয়ালৈ হিলা নাই ৰাইজৰ আশীৰ্বাদ আছে আমাৰ দোৱা আছে তো এতিয়ালৈ হিলা নাই আপুনি যেতিয়া ভিডিঅ'বিলাক বনায় কেতিয়াবা এনেকুৱা ভাবো কি আহেনে যে ভিডিঅ'খন ডিলিট কৰিব লাগে ডিলিট নকৰিলেও মোক কৰিম তেনেকৈ এটেম্পটে কৰিছে 2020 জানুৱাৰী মানত এটেম্পটো কৰিছে তেনেকৈ মেজৰ এটেম্পট নৰ্মেলি আপুনি এনচাৰটো কি দিয়ে মই ডিলিট নকৰোঁ যি কৰিব আছে কৰি ল'ব আৰু সদায় মানে এইটো বস্তু লয় তোমাক মানে তুমি কি নিজক ডন বুলি ভাবা নেকি এনেকুৱা টাইপ ভাবে তুমি কি বুলি ভাবা মই একোৱে বুলিয়ে নাভাবোঁ মইতো একোৱে নহয় আপোনালোকে মোক বনাই আছে আপোনালোকে মোক সুধি আছে মই ডিলিট নকৰোঁ সঁচাকৈ মই চোৱা নকৰোঁ যি কৰে কৰিলোঁ তাৰপিছত আৰু ঠাণ্ডা হৈ যায় তাৰপিছত এই কেতিয়াবা 2 দিনমান থাকে তাৰপিছত কিছুমান তেনেকৈ চুপচাপ হৈ যায় এই যিটো বল মানে ভিতৰৰ পৰা এইটো একচুৱেলি ক'ৰ পৰা আহে এইটো আচলতে ক'ব গ'লে মোৰ আব্বাৰ পৰা মেইন কথা কাৰণ মোৰ আজি আব্বা নাই ঢুকাইছে তেখেত অসম আৰক্ষীৰ এখন বিষয়া আছিলে আৰু তেখেতে সৰুৰ পৰাই আচলতে মোক বহুত কথা শিকাইছে তেখেতে সৰুৰ পৰাই মোক শিকায় যে যদি ভুল কৰিছা সদায় মূৰ তলু কৰি দিবা আৰু যদি ভুল কৰা নাই তোমাৰ আগত যিমান শক্তিশালী মানুহ থাকক কেতিয়াও কিন্তু মূৰ তল নকৰিবা এইবিলাক বস্তু মোক সৰুৰ পৰা শিকাইছে আৰু সৰুৰ পৰাই এইবিলাক বস্তু আহি যেতিয়া পাইছোঁ এতিয়া মানে সেইটো বস্তু ভিতৰত ব্লাডত থাকি যোৱাৰ নিচিনা হৈছে এই বস্তুটোৱে মোৰ সাহস তেনেকৈ চলি আছোঁ আৰু আমাৰ ইয়াত যিকেইজন বিশিষ্ট ব্যক্তি আহে সন্মানীয় ব্যক্তি আহে তেখেতসকলক এটা কুৱেশ্যন কৰোঁ একচুৱেলি এতিয়া যোনটো আপোনাক কৰিম ৰুবুল আহমেদ ডাঙৰীয়া আপোনাৰ মতে কোন হয় মোৰ মতে কোনো নহয় কাৰণ একোৱেই নহয় আচলতে মই আজি যদি ৰুবুল আহমেদ এই নামটো আচলতে তৈয়াৰ কৰিল কোনে এই কথাষাৰ যদি হয় তেতিয়াহ'লে মই এটাই কথা ক'ম সেয়া হ'ল ৰাইজ অসমৰ প্ৰতিজন ৰাইজ কাৰণ মোৰ নিজৰ ব্যক্তিগত কি আছে মোৰতো একো নাই
আজি যদি 10 জন মানুহ মোক যদি চিনি পাইছে ইয়া অকল ৰাইজৰ বাবে তো যদি হেনেকে হয় কথাটো যে ৰুবুল আহমেদক তৈয়াৰ কৰা মানুহ কোন হয় তাৰ আৰত কোন আছে হেয়া হল অসমৰ ৰাইজ একদম আৰু ভৱিষ্যত পৰিকল্পনা কি আছে এতিয়াতো তেনেকা না বিজনেস আৰু ফ্যামিলি লৈ কিনে আছো আৰু মা মই তেনেকে হেইবিলাকে ঘৰত কোন কোন আছে মা আৰু মই আৰু কথা এটা কওঁ বিয়া কেতিয়া নাই এলা চাও কবি খুশি কবি গাম ছোৱালী টোৱালী চাই আছে না এতে কবি খুশি কবি গাম আছে ন হ'ব কেতিয়াবা চাও কি নাই অলৰেডি হেৰি এংগেজ হৈ আছে নি এতে কবি খুশি কবি গাম বুলি ক'লো হিন্দীত কেঁচা অলপ কম বুলিতো কেঁচা নহয় অলপ তাৰমানে ধেমালি কৰিলো চ' বিয়া অতি সোনকালে খাবলৈ পাম আমি নিশ্চয় নিশ্চয় কেতিয়াবা মায়ে কয় নাই যে বিয়া পাত কয় কিন্তু কিছুমান এতিয়া মোৰ যোনটো ষ্টেজত আছো এইটো ষ্টেজত অলপমান ভয় এইটো কাৰণে ফেমিলি হৈ যোৱাৰ লগে ক'বাত মই পিছাতি আহিব লাগিব নেকি কাৰণ ফেমিলি হৈ যোৱাৰ লগে আজি যোনটো সাহসেৰে যাই আছো তেতিয়া কিছুমান ক্ষেত্ৰত পিছুৱাই আহিব লাগে সেইটো কাৰণে এটা চিন্তা হয় পটককে ভাব চিন্তাটো লম আকৌ পিছুৱাই আহিম নেকি কাৰণ ৰাইজে আজি ইমানখিনিলৈ আগবঢ়াই লৈ গৈছে তো নিজৰ ব্যক্তিগত কিছুমান ভাল মানে সপোনৰ কাৰণে আকৌ যদি মই সেইখিনি যদি এৰিব লগা হয় সেইটো মই মানে কেতিয়াও মানে একচেপ্ট কৰিব নোৱাৰো কিন্তু তাৰ মাজতো কৰিব লাগিব কিন্তু সেইটোৱে চিন্তা হয় থ্ৰেটনিং বিলাকো আছে কিছুমানটো আহিবই নিবিচাৰে এই যিটো আপোনাৰ যোনটো কাম কৰি আছে বৰ্তমান সামাজিক মাধ্যমত আপুনি ভৱিষ্যতলৈ এইটো এৰাৰ কিবা হেৰি আছে মন আছে নেকি আৰম্ভণি হৈছে আজি ৰাইজে লৈ আহিছে যোনদিনা ৰাইজে ক'ব কি ৰুবুল আহমেদৰ নিচিনা মানুহ দৰকাৰ নাই আমাৰ সেইদিনাখন মই নিজে গুচি যাম কাৰণ মই একো নহয় মই এইটো যোনদিনাখনলৈ ৰাইজে বিচাৰিব নহয় ৰাইজে অকল বিচাৰিব কি ৰুবুল আহমেদক দৰকাৰ আছে সমাজত তেতিয়াহ'লে মই সদায় নমৰা দিনটোলৈ আছো আৰু যেতিয়া কৈ দিব ৰাইজে কি নালাগে তুমি বৰ বিতৰ্কত থাকা নালাগে তুমি যোৱা বাদ দিয়া মই সেইদিনাখনৰ পৰাই মোক দেখা নাই একচুৱেলি ৰুবুল দা আৰু এটা কথা কওঁ দাদা বুলি কৈছে কিন্তু যিকে নহওক আমাৰ অসমখন আপুনি কেনেকুৱা ৰূপত দেখিবলৈ বিচাৰে এইটো আচলতে আগৰ পৰাই সপোন আছিলে মানে ভাবোঁ কি অসমখন অন্তত আমাৰ এনেকুৱা এখন ৰাজ্য হিচাপে থাকক যোনখন আচলতে আমি সকলো মিলা প্ৰীতিৰে উদাহৰণ আমি ভাৰতত বা বিভিন্ন ঠাইত আমি উদাহৰণ দাঙিব পাৰোঁ যে আমাৰ অসমখন এনেকুৱা অসম য'ত আমি কোনো ধৰ্ম জাতি ভাষী এইবিলাক লৈ ভাগ হৈ নাথাকোঁ অসমখন এনেকুৱা এটা ৰূপত গতি কৰিব লাগে য'ত আমি সকলো লগ হৈ কিনে অসমখন আগুৱাই লৈ যাওঁ আৰু পাছোতাকৈ মানে আপোনাৰ চিটিৰ ভিতৰত আমাৰ অসমখন যেন আমি একদম প্ৰথম ৰাখত ৰাখিব পাৰোঁ ভাৰতৰ ক্ষেত্ৰত ভাৰতৰ বুকুত জিলিকাব পাৰোঁ এইবিলাক আচলতে ভাৱ ধাৰণা আছিলে আৰু আজিও এইবিলাক বস্তুৰে চেষ্টা কৰোঁ কি অসমখন এটা ভাল পৰিৱেশত আহে আমাৰ যিহেতু আজি ভাৰতত আমি য'তে যাওঁ হিন্দী ভাষী আমি পামেই আমি সকলো জেগাতে আছে কিন্তু অসমীয়া ভাষাটো নাই কিন্তু নাই মই ভাবোঁ কি এই জাতিটো আমাৰ অসমীয়া জাতিটো মানে গোটেই বিশ্বত মানে এটা মানে নাম থাকক এটাই জাতি আছে কিন্তু এই জাতিটোৰ পৰা আমি শিকিবলগীয়া বহুত আছে এইবিলাক কিছুমান চিন্তাধাৰণা আছিলে কিন্তু চাওঁ এতিয়া কিমান দূৰলৈ নাই যাতে এনেকুৱা হওক কোনো ধৰ্মৰ প্ৰতি কাৰোবাৰ হিংসা নাথাকক এনেকুৱা অসম থাকিব লাগে আমাৰ বহুত ক্ষতি হৈ আছে বহুত ক্ষতি মানে বহুত বস্তু আজি এতিয়া মই এতিয়া এইটো ফিল্ডত কিয় আছো কিয় মই মাত মাতি আছো কাৰণ মই জানো কি আজি যেতিয়া কোনোবাই যেতিয়া সকলোৰে ধৰ্মৰ আৱেগ আছে মোৰো আছে এটা সৰু 5 বছৰীয়া ল'ৰা ছোৱালীৰো আছে যেতিয়া এই আৱেগটো মানুহৰ ভিতৰত যেতিয়া এটা বেলেগ ৰূপত সোমাই নহয় মানুহে বেলেগ ৰাস্তা এটাত গুচি যাবলৈ চিন্তা নকৰে আৰু মই সেইটো কাৰণে মাত দিওঁ যে ৰুবুল আহমেদ মৰিব যদি মৰিবলগীয়া আছে আল্লাহ যদি লৈ যায় মাত মাতি ৰুবুল আহমেদ মৰিব কিন্তু এইবিলাকৰ কাৰণে বেলেগ নৱপ্ৰজন্ম যাব নালাগে পঢ়া শুনা কৰা এটাই বস্তু পঢ়া শুনা কৰিব লাগে আজি উঠি অহা নৱপ্ৰজন্ম সেইটোৱে ভাবিব লাগে পঢ়া শুনা কৰিম কাম কাজে লাগিম নিজৰ স্বাৱলম্বীৰ লগত নিজৰ সমাজখনৰ লগত নিজৰ অসমখন আগবঢ়াই লৈ যায় এইটোত লাগক এই ধৰ্ম জাতি ভাষী এইবিলাক চিন্তা কৰিব নালাগে এইবিলাক কেতিয়াবা হ'লে আল্লাহ তাআলা হায়াত দিয়ালৈ প্ৰত্যুত্তৰ দি থাকিম যোনখিনিলৈ লাগে এই চিন্তাটো মই মানে নিজৰ ভিতৰতে লৈ আনিছো কে বেলেগ মানুহ আহিব কাৰণ এইটোত আহিলে বৰবাদ এই ধৰ্ম নামত কিবা নামত এতিয়া মোৰে বেয়া লাগে কেতিয়াবা এইবিলাক কথা কৈ থাকিলে মোৰে বেয়া লাগে কি বকি আছো কি কৈ আছো উপায় নাই বাধ্য কৰি দিয়ে যেতিয়া আমাৰ নবীজিক গালি পাৰিব আমাৰ কুৰাণখনক গালি পাৰিব আমাৰ ইছলামক গালি পাৰিব আমাৰ মুছলমানক গালি পাৰিব আৰুতো আমাৰ এটা নাম আছে মিয়া হয়নে আমিতো মানুহে নহয় হয়নে এই বস্তুটোৰ কাৰণে মই আহিছো কিয়
ধৰ্মটো সকলোৰে শ্ৰদ্ধা শিকাইছে কোনোবা এটা মাত দিব লাগিব প্ৰত্যুত্তৰ দিব লাগিব কিন্তু আজি যদি সেইখিনি বন্ধ হৈ থাকো নৱপ্ৰজন্মই কি হ'ব এটা শুনি 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 অসহ্য লাগিব তেতিয়া সেই আন ধৰ্মৰ মানুহখিনিক আকৌ বেয়া পোৱা হ'ব এই সিহঁতে আমাক ইমান বেয়া পায় সেই নালাগে এইটো পৰিৱেশ হ'ব কাৰণে ততি মিলি থাক চব পঢ়ি থাক পঢ়া শুনা কৰ ভালকে থাক তাক প্ৰত্যুত্তৰ যোনে কৰিছে প্ৰত্যুত্তৰ খেলিম মই এইটোৱে চাওঁ তেনেকৈ চলি আছোঁ আৰু এটা বস্তু আমি দেখিবলৈ পাওঁ যোনটো মুছলমান আৰু হিন্দু এই কিছুমানে যে কয় মুছলমান বাংলাদেশী বাংলাদেশী মিয়া এইটো ক্ষেত্ৰত আপুনি কি ক'ব মই আচলতে এটা কথা কওঁ মই মিয়া বুলি নকওঁ মই অসমীয়া বুলি কওঁ মই আয়ুটোৰ কাৰণে বহুত বিতৰ্ক গৈছে মোক বহুতেই গালি পাৰিছে কিয় তই ইহঁতক মিয়া কি কয় অসমীয়া বুলি কবি সিহঁতে কেনেকৈ অসমীয়া হয় এই কথাষাৰ মোক সুধিছিল দেই আৰু মোক কৈছিলে আৰু মই এটা কথা কৈছোঁ ৰুবুল আহমেদে অসমীয়া পৰিচয় মিয়াক দিবলগীয়া নালাগে যি আজি যোনখিনি মানুহক আজি মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰিছে বাংলাদেশীত বিভিন্ন কথাতে তুচ্ছ তাচ্ছিল্য কৰে নহয় তো মই এটা কথাই কৈছোঁ কি সেই পৰিচয় মই যে অসমীয়া পৰিচয় বুলি দিছোঁ এইটো মই দিয়া নাই সেই তাহানিত মানে সেই ভেনুধৰ শৰ্মা যেতিয়া আছিলে ভেনুধৰ শৰ্মাৰ দিনৰ সেই তাহানিত ভেনুধৰ শৰ্মাই দি থৈ কৈছিলে ন অসমীয়া বুলি মই কোৱা নাই নহয় মই একো কোৱা নাই মই কৈছোঁ তেখেতসকল অসমীয়া আৰু অসমীয়া হয় অসমীয়া হাড়ে মূৰে হয় অসমীয়া কাৰণ আজি তাৰিখত মই যিমান জানো আজি আমাৰ যিখিনি মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰে আজি এনেকুৱা জাতি এটা দেখুৱাই দিয়কচোন মোক যোনে নিজৰ ভাষা নিজৰ কলা সংস্কৃতি এৰি কিনে আন এটা কলা সংস্কৃতিক আঁকোৱালি ল'ব পৰা আছেনে আজি পৃথিৱীত নাই কিন্তু যিখিনি মানুহ মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰিছে সেই তাহানিত তেখেতসকলে কিন্তু নিজৰ মাতৃভাষা নিজৰ কলা সংস্কৃতিক এৰি কিনে অসমীয়া ভাষাক আঁকোৱালি লৈছিলে অসমীয়া কলা সংস্কৃতিক আঁকোৱালি লৈছে তে মোৰ শ্ৰদ্ধাই তেখেতসকলৰ কাৰণে কিমান হ'ব লাগিব আৰু আজি যেতিয়া তেখেতসকলে মাৰ গালি কিমান কি খোৱা নাই মানুহেতো উজনিত দেখা পাইছোঁ কিমান মাৰপিট কৰে কিমান মানুহে নেকি আৰু সেই বছৰ এনেকুৱা নহয় যে নতুনকৈ আৰম্ভ হৈছে এই বছৰৰ পৰা তেখেতসকলে মাৰ খাই গালি গোপনি খাই মানুহৰ নেগলেক্ট খাই আহিছে তথাপিতো কিন্তু সিহঁতে মাতৃভাষা অসমীয়া এৰি দিয়া নাই এৰি দিছে জানো আজিও মাতৃভাষা অসমীয়া লিখি আছে তেতিয়া তেখেততকৈ ডাঙৰ আৰু অসমীয়া জাতিটোৰ প্ৰতি মৰম কাৰ আছে আজিতো কাখনত দেখাততো আমি দেখা পাইছিলোঁ কাখনৰ সময়ত সেই কাখনৰ সময়ত দেখোন কাখন সমৰ্থত ওলাই গ'ল দেখোন কিছুমান ইমান মানুহ ওলাই গ'ল জাতি পাহৰি কা সমৰ্থন কৰি দিলে কিন্তু যিখিনি মানুহ মিয়া বুলি বাংলাদেশী বুলি তুচ্ছ তাচ্ছিল্য কৰে আজিও তেখেতসকলে সেই গামোচাখন কিন্তু গলৰ পৰা গুচাই দিয়া নাই আজিও আমি গুৱাহাটী মহানগৰীত যিমান আমি কাম কৰিবলৈ আমাৰ হাজিৰা কৰিবলৈ মানুহ আহে গলত সদায় গামোচাখন থাকে তেখেতসকলে জাপিৰ বাহিৰে বেলেগ কিন্তু লোৱা নাই কিন্তু আমি দেখিছিলোঁ মাজত গামোচা দুফাল কৰা এটা পাৰ্টি দেখিছিলোঁ গামোচা দুফাল কৰি ভাতৃত্বৰ কিবা কিবি দেখাইছিল নহয় কিন্তু যিখিনি মানুহক মিয়া বাংলাদেশী বুলি কৈছে তেখেতসকলে গামোচা দুফাল কৰা নাই তেখেতসকলে সেই গামোচাক শ্ৰদ্ধা আকাৰে গলত লৈছে আজিও লৈ আছে কৰ্মক্ষেত্ৰত সকলো জেগাত তেখেতসকলে গামোচাখন লয় জাপিখন লয় মেখেলা চাদৰ পিন্ধিছে বিহু নৃত্য কৰিছে আৰু য'ত তেখেতসকলে সকলো জেগাত হাড়ে মূৰে অসমীয়া সোমাই লৈছে ঘৰুৱা ভাষাটো মই নকওঁ ঘৰুৱা ভাষা চব কৰে বড়ো ঘৰৰ ভাষাত বেলেগ কয় কাৰ্বি বেলেগ কয় বিভিন্ন ঠাইত নিজৰ ঘৰুৱা ভাষাটো বেলেগ থাকিব পাৰে কিন্তু অসমীয়া ভাষাটোক তেখেতসকলে শ্ৰদ্ধা কৰিছে 100% আজি চৰৰ ল'ৰা ছোৱালী অসমীয়াত 100ৰ ভিতৰত 100 পাই আহে তেখেতসকল ক'ত অসমীয়া নহয় সেইটো কাৰণে মই সদায় কথা কওঁ যে তেখেতসকল অসমীয়া আৰু আমি তেখেতসকল শ্ৰদ্ধা কৰিব লাগে শ্ৰদ্ধা মানে কি আমাৰ ভাই ককাই আজি অসমীয়া ভাষাটো যদি আমি জিলিকাই ৰাখিব পাৰিছোঁ বা অসমীয়া ভাষাটোৰ কাৰণে বহুখিনি যদি আমি কাৰ অৱদান বুলিও যদি ভাবোঁ তেখেতসকলৰ কিন্তু অৱদান আছে আৰু মইতো সেইকাৰণে কওঁ মানে মিয়া বুলিও মোৰ কথাত নাই মোৰ কাৰণে হৈছে অসমীয়া নাই যদি বাংলাদেশী আছে ৰাজ্যত চৰকাৰ কেন্দ্ৰত চৰকাৰ খেদি দিয়ক সেইটো ওলাইছিলে নহয় আকৌ বাংলাদেশী ওলাইছিলতো সেই আকৌ ধৰ্মৰ ক্ষেত্ৰত আকৌ কাখন আনি কিনে দেখোন সমৰ্থনে কৰি ল'লে কাখন ওলাইছিলে বাংলাদেশী নোলোৱা নহয় বাংলাদেশী ওলাইছিলে কিন্তু ওলোৱাৰ লগে লগে কি কৰিলে ধৰ্ম ক্ষেত্ৰত আহি গ'ল চৰকাৰে কি কৰিলে ধৰ্ম মেৰুকৰণ কৰিলে ধৰ্ম মেৰুকৰণ কৰি কিনে কি কৰিলে কাখন কাৰ কাৰণে আনিলে সেই ৰক্ষণাবেক্ষণ দিবলৈ আনিলে তে অসমখনে কাৰ বুজা ল'ব লগা হ'ল যদি আগৰ পৰা বোলে তাহানি আছিলে এতিয়াতো ক'ব নোৱাৰে কাৰণ 1971 দি দিলে সুপ্ৰিম কোৰ্টে এতিয়া কৈ দিলে এতিয়াতো আৰু বাংলাদেশী চৰিব নোৱাৰে কিন্তু যদি তেনেকৈ যদি আমি চাবলৈ গ'লো হয় তেতিয়া আজি বুজা কৰাৰ কোনে ল'ব লগা হৈছে কাখনৰ কাৰণে
সেই টাইমত যদি বুজা লৈছিলে তেখেতসকলেতো বুজা বুলি যদি কৈছে আজি বিভিন্ন কিছুমান মানুহে কয় কি 1971ৰ মানে যিবিলাক আহি গ'ল আগত আহিলে বা পিছত আহিলে মানে মুছলিমখিনিয়েতো কয় মিয়া বুলি কয় আজি ঠিক আছে কোনোবা আহিলে তেখেতসকলেতো মাতৃভাষা অসমীয়া লিখি অসমীয়া ভাষাটোতো জীয়াই ৰাখিছে কিন্তু আজি যিখিনি কা সমৰ্থন কৰি কিনে যিখিনি আহিলে যিমানখিনি লাখ আহিলে লিখাই দিব পাৰিবনে না মাতৃভাষা অসমীয়া পাৰিবনে তেখেতসকলে নিলিখে মাতৃভাষা অসমীয়া তেখেতসকলৰ যি ভাষা সেয়াকে লিখিব কিন্তু আমাৰ মানুহে ধৰ্ম বস্তুটো চালে জাতিক নাচালে আজি যিখিনি আমাৰ মুছলমান ভাইসকলক যিখিনি কৈ থাকিব মিয়া 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 কিন্তু তেখেতসকলে অসমীয়া লিখিছে তে সেইখিনি মানুহক আমি কি বুলি ক'ম আৰু এইবিলাক জাষ্ট পলিটিক্স এইটো এটা ৰাজনীতি আৰু বাংলাদেশী হাতাও বিদেশী হাতাও এইটো এটা হ'ল শ্লোগান ভোট বেংক সেইটো ক'ব আমাৰ যিহেতু এটা আবেগ আছে আপাৰ আছামত যিহেতু এটা আবেগ আছে সেই খিলঞ্জীয়া ভূমিপুত্ৰ এটা আবেগ বা অসমীয়া জাতিটোৰ প্ৰতি এটা আবেগ সেইটো বস্তু লৈ কিনে মানুহে ভাবে কোনোবা এখন চৰকাৰ আহিছে খেদোৱা কোনো নাই অকল আনি আছে আৰু ৰাখি আছে সেইটো কাৰণে খেদোৱা নাই ইয়াতে অকল আনিব পৰাহে থাকিব আৰু প্ৰগ্ৰামটো কেনেকুৱা লাগি আছে আপোনালোকে কমেণ্টত জনাব আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু আমি আপোনাৰ পৰা কেইজনমান ব্যক্তিৰ বিষয়ে জানিম তাৰমানে ক'বলৈ গ'লে এটা বা দুটা বাক্যত কৈ দিলে হয় বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি ক'ব তেখেত চতুৰ মানুহ বহুত চতুৰ মানুহ তেখেতে এইপিনে খুৱাব আকৌ খুৱাই লৈ কিনে আকৌ সেই পিন্ধি ওলাই লৈ যাব বহুত চতুৰ মানুহ আৰু বৰ্তমান সাংসদ মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া তেখেত বৰ্তমান ঠিক আছে তেখেতে ইউথ হয় যিহেতু আৰু তেখেতৰ যিখিনি কথা ৰাখিব পাৰি আছে ভাল লাগে তেখেতৰ যিখিনি কথা ৰাখিব পাৰি আছে সেইখিনি সঁচাকৈ প্ৰশংসনীয় আচলতে মাননীয় অখিল গগৈ ডাঙৰীয়া তেখেতে ঠিকে আছিলে কিন্তু এতিয়া যি তেখেতৰ দেখি আছো কাৰুকাৰ্যবিলাক সেইটো বস্তু আচলতে নহয় তেখেত সেই সুবিধাবাদীয়ে ক'ব লাগিব আৰু জাতীয় পৰিষদৰ সভাপতি মাননীয় লুৰিণজ্যোতি গগৈ তেখেত চেষ্টা কৰি আছে কেতিয়াবা অসমৰ ৰাইজে তেখেতক সফল কৰে আৰু সেইটোৱে আচলতে কথা তেখেত চেষ্টা কৰি আছে চেষ্টাই কৰি থাকিব তেখেত আপোনাৰ মতে একচুৱেলি আমাৰ যোনটো ৰাজনীতি চলি আছে বৰ্তমান অসমত ৰাজনীতিৰ যিবিলাক নীতি থাকিব লাগে আপোনাৰ মতে কেনেকুৱা নীতি থকা দৰকাৰ একচুৱেলি আজিৰ তাৰিখৰ ৰাজনীতি নীতি নাই আজিৰ তাৰিখৰ ৰাজনীতি ধৰ্ম আছে ধৰ্ম যদি আমি কৰিব পাৰোঁ সেইটোৱে ৰাজনীতি আজিৰ তাৰিখত ৰাজনীতি নীতি আদৰ্শ নাই নীতি আদৰ্শ থাকিলে আজি কোনো দল বাগৰিব নোৱাৰিলে আৰু যদি কোনোবাই দল বাগৰি আহিছেও নীতি আদৰ্শ থাকিলে সেই দল বাগৰি অহাকেইটা কোনো নললেও হয় তো আজিৰ তাৰিখত নীতি আদৰ্শ নাই আজিৰ তাৰিখত আছে অকল ক্ষমতাত কোনে ল'ব পাৰে ক্ষমতাত কোনে থাকিব পাৰে সেইটোৱে নীতি আদৰ্শ মই লাগিলে আজি যদি মই দেখিছোঁ তাতে বাগৰি গ'লে মই ক্ষমতা পাম মই এইপিনে কি আছে কি নাই বাদ দিছোঁ আৰু তাতে ইয়াতে যদি আজি কৈ আছোঁ আমাৰ মুছলমান হিন্দু ভাই আকৌ কালি যায় আকৌ মুছলমানবিলাক আমি গালি পাৰিম কোনো কথা নাই মানে কি আজিৰ তাৰিখত নীতি আদৰ্শ কথা নাহে আজিৰ তাৰিখত আহে কি কোনে কিমান ক্ষমতাত থাকিব পাৰে ধৰক বৰ্তমান ৰাজনীতিটো আমি বেলেগ ধৰণে এটা বেলেগ দৃষ্টিৰে আমি সকলোৱে জানো চলি আছে আপুনি ভাবেনে যে এই যিটো ইউডিএফ কংগ্ৰেছ দল হওক বিজেপি দল হওক যিকেইজন মন্ত্ৰী এমএলএ থাকে সন্মানীয় মন্ত্ৰী এমএলএ বুলি কৈছে তেখেতসকলে ব্যক্তিগত হিচাপত তেওঁলোকৰ লগত কেনেকুৱা আচলতে ব্যক্তিগত আচলতে তেখেতসকলৰ কাৰোলৈ শত্ৰু নাই মই নিজে ব্যক্তিগত দেখা পাই আছোঁ মই এমএলএ হস্পিটেল যাওঁতেও দেখা পাওঁ বা বিভিন্ন তেনেকুৱা মোৰ চাহ চিনাকিও আছে সকলো সেয়া ব্যক্তিগত হিচাপে সেয়া মই ডাইৰেক্ট অপেন ক'ব পাৰোঁ কেমেৰাটো সেয়া ৰানিঙে হওক অপজিশ্যনে হওক বা যি হওক সকলো পাৰ্টিৰ লগত এটা ভাল আছে কাৰণ মোৰ আব্বাৰ দিনৰ পৰাই তেখেতসকলৰ লগত এটা সম্পৰ্ক আছিলে তো তেনেকৈ ভাল মোৰ লগত তো মই এটা বস্তু সদায় দেখিছোঁ কি তেখেতসকল কিন্তু ব্যক্তিগত কাৰো লগত শত্ৰুতা নাই এইটো এটা ৰাজনীতি এইটো এটা কি হয় মানুহে ভাবে এতিয়া আমাৰ যি বাহিৰত চাবচোন মানুহে চিঞৰ বাখৰ কৰি থাকে এই অমুকে কৈছে ধৰ্ম বিপদত আছে আৰু অমুক কৈছে নাই ই অমুক শত্ৰু ই অমুক এইবিলাক কিন্তু এমএলএ হোষ্টেল হওক বা তেখেতসকলৰ ব্যক্তিগত কোনো বিধায়ক কোনো মন্ত্ৰী কোনো এজন নেতা কাৰো লগত ব্যক্তিগত শত্ৰুতা নাই কাৰো লগত নাই তেখেতসকল এটা বস্তুৱে জানে কি ব্যক্তিগত আমি সকলো মিলি থাকিম আৰু ৰাজনীতিৰ ক্ষেত্ৰত আমাৰ আইডিঅলজি বেলেগ কোনোবাই মুছলমানক ছাপোৰ্ট কৰিছে কোনোবাই মুছলমানক ছাপোৰ্ট নকৰিব কোনোবাই জাতিক কিবা ছাপোৰ্ট কৰিছে তেনেকুৱা
তেখেতসকল আইডিয়লজি লৈ কিনে কৈছে আৰু আমাৰ ভুলটো কি হৈছে ৰাইজৰ এই তেতিয়া উচনতি দি দিয়ে আমাৰ ৰাইজে কাজিয়া লাগি মৰে কিন্তু আমাৰ মূৰ্খ হৈছে আমাৰ যধা মূৰ্খ আমাৰ ৰাইজে উচতনিত কাজিয়া কৰে কিন্তু তেখেতসকল কোনোদিনৰ কাজিয়া নকৰে মই নিজে দেখিছো এটা বিস্কুট দুইজন ভাগ কৰি দিছে এটা নাম মেনশ্যন নকৰো এটা বিস্কুট দুইজনে ভাগ কৰি খাইছে আৰু সেই তেখেতসকলে এসপ্তাহৰ আগত দেখা পাইছো যে তেখেতসকলে কিন্তু একদম এনেকুৱাকে কাজিয়া কৰিছে ছ'চিয়েল মানে নিউজ চেনেলত দেখিছো যেন এনেকুৱা লাগিছে দুইজন ইমান শত্ৰু কিন্তু যেতিয়া মই পাৰ্চনেলি লগ পাইছো দুইজন চাহ বিস্কুট এখন ভাগ কৰি খাইছে ব্যক্তিগত কিমান মৰম হ'ব লাগিব এই বস্তুটো আমাৰ ৰাইজৰ মাজত কিয় নাথাকে আমাৰ ৰাইজে আকৌ কাজিয়া কৰি মাৰিব কাৰোবাৰ মাথা ফালি মাৰিব পাৰ্টি নামত মাথা ফালি দি আছে এইপিনে ওপৰত বহি থকাটো একো গম পোৱা নাই ওপৰত ভাবিছে ততি আমাৰ একো নাই সেইটো কাৰণে আমাৰ ৰাইজৰ আচলতে সজাগ এইটোত হ'ব লাগে বা নুঠীয়া নৱপ্ৰজন্ম হ'ব লাগে ৰাজনীতি ক্ষেত্ৰত ৰাজনীতি পথাৰত আমি কাৰোবাৰ বোকা চিতাম কোনোবা আমাৰ বোকা চিতাব কিন্তু ব্যক্তিগত জীৱনত মই তোমাৰ ভাই তুমি মোৰ ভাই এনেকে যদি আমাৰ থাকে বস্তুবিলাক পৰিৱেশটো ভাল হৈ থাকিব একদম বঢ়িয়া এতিয়া আপোনাৰ ব্যক্তিগত কথালৈ অলপ যাম এই যিটো আপুনি সামাজিক কাম কাজ যিটো আপুনি কৰি আছে এইটো কি সপোনটো সৰুৰ পৰাই আছিলে নেকি হঠাৎকৈ আহি গ'ল নাই মই সমাজৰ লগত আচলতে বহুত আগৰ পৰাই জড়িত হৈ আছোঁ 2011 ইমানখিনিৰ পৰা যিমানখিনিলৈ পাৰিছোঁ তেতিয়াৰ পৰাই জড়িত অলপকৈ কৰি আছোঁ মানে এইটো মোৰ কিবা মানে মনটো শান্তি লাগে বেলেগ একো নহয় আজি কোনোবা এজন মানুহ যদি কিবা এটা অসুবিধা পাই আছে যদি মই পাৰোঁ মোৰ যদি আল্লাহ যদি সেইখিনি ক্ষমতা দিছে কিবা এটা যদি পাৰোঁ তেতিয়া মানে মোৰ শান্তি লাগে আচলতে যেতিয়া সেই মানুহজনৰ মুখত হাঁহিটো আহে তেতিয়া মানে মনটো শান্তি লাগে তেনেকৈ সেই কৰি এতিয়া চাওক কিমান দূৰ অনলাইন লৈ যায় ষ্টাৰ্টিংটো কেনেকৈ ষ্টাৰ্ট কৰিছিল নাই ষ্টাৰ্টিং বুলি মই মানে কেনেকুৱা আছিলোঁ আগতে যেনেকৈ এতিয়া আমাৰ জন্মদিন বহুতে পালন কৰে বিভিন্ন ক্ষেত্ৰত কোনোবাই বিভিন্ন পাৰ্টি চাৰ্টি কৰি ভাল পায় মোৰ এটা আছিল কেনেকুৱা আমাৰ জন্মদিনৰ দিনাখনতে আমাৰ যিখিনি অলপ তলৰ শ্ৰেণী আছে মানুহখিনি সেইখিনি মানুহৰ লগত মই আচলতে তেনেকৈ ফূৰ্তি কৰি ভাল পাওঁ এসাঁজ তেখেতসকলৰ লগত ভালকৈ খালোঁ কেতিয়াবা কোনোবা এজন মানুহৰ কিবা এটা বস্তুৰ অভাৱ হৈ আছে সেই পইচাটো এনেই পাৰ্টি কৰা নামত খৰচা কৰাতকৈ সেই পইচাটো সেই মানুহটোক মই দিছিলোঁ মানে এই তেনেকৈ মানে মোৰ আৰম্ভণি হৈছিলে মানে বস্তুটো সেই মানুহটোৱে যেতিয়া হাঁহি কৰে ফূৰ্তি দিয়ে মানে ভাল লাগে আৰু বিশেষকৈ মোৰ ঘৰৰ পৰা বহুত ছাপোৰ্ট কৰিছে মায়ে মোক বহুত ছাপোৰ্ট কৰিছে মায়ে সদায় কয় কি এনেকুৱা কাম কৰিবি যে মানুহৰ মনত হাঁহি আহে মানুহে মনত সান্তনা পায় সেইটোৱে তোৰ কাৰণে আশীৰ্বাদ আৰু মই ভাবোঁ এই জন্মদিনত আশীৰ্বাদহে লাগে সেই তেনেকৈ কৰোঁতে সেইটো এটা কিবা মোৰ মানে এডিকশ্যনৰ নিচিনা হৈ গ'ল মানে যিকেই নহওক আমি প্ৰগ্ৰামটো শেষেই কৰিম বহুত তাৰমানে যিকেইটা প্ৰশ্ন কৰা হ'ল তাৰমানে চবেই গুৰুত্বপূৰ্ণ আৰু এইটো বস্তু সকলোৱে চাবলগীয়া এটা সকলোৰে বাবে উপযোগী ভাল কথা একচুৱেলি নৱপ্ৰজন্মই বুজি উঠিব লাগে এইবিলাক কথাৰ জৰিয়তে চ' আমি পডকাষ্টটো শেষেই কৰিম এতিয়া আমাৰ নৱপ্ৰজন্ম শেষত কি ক'ব নৱপ্ৰজন্মই এতিয়া এটা বস্তু ভাবিব লাগে পঢ়িব লাগে বাছ মই এইটো কথা ক'ব বিচাৰোঁ পঢ়িব লাগে কাৰণ সকলো জেগাত পঢ়া শুনা কৰিব লাগে আৰু পঢ়া শুনা শুনি কিনে এটা বস্তু ভাবিব লাগে যে নাই আমি পঢ়িম আগবাঢ়িম নিজে কাম কৰিম বিজনেছ কৰিম যি কৰিম আমি কৰি মেলি আমি নিজে স্বাৱলম্বী হ'ম আৰু লগত আমি আমাৰ অসমখন আগুৱাই লৈ যাম এইবিলাক বাজে কথা চিন্তাত থাকিব মানে ধৰ্ম জাতি ভাষী এইবিলাক বস্তু এতিয়া যি প্ৰচাৰ আমাৰ যি আজিকালি হৈ আছে সমাজত এইবিলাক বস্তু স্কিপ কৰিব লাগে মোবাইলত যেতিয়া আহে আচলতে স্কিপ কৰি দিব লাগে নৱপ্ৰজন্মই যেতিয়া এইবিলাক বস্তু কৰিব পঢ়াত লাগিব বাছ আমাৰ দেশখন আমাৰ সমাজ এনেই আগবাঢ়ি যাব একদম আৰু এটা কথা ধৰক অসমত বহুত সমস্যা আছে আপোনাৰ মতে চবতকৈ দুটা সমস্যা আপোনাৰ মতে কোন দুটা হ'ব এতিয়া অসমৰ যদি ক্ষেত্ৰত যাওঁ তেতিয়াহ'লে বানপানী সমস্যা আমাৰ চবতকৈ ডাঙৰ গৰাখহনীয়া সমস্যা আমাৰ চবতকৈ ডাঙৰ সমস্যা হয় যাৰ কাৰণে আমি প্ৰতিটো বছৰে হাজাৰ বিঘা মাটি আমাৰ পৰা গৈ আছে আৰু দ্বিতীয় নম্বৰ মই ভাবোঁ যে সমস্যা নিবনুৱা সমস্যা আজিৰ তাৰিখত নিবনুৱা সমস্যা কাৰণ এই ADR এক্সামত দেখিছোঁ নহয় কিবা 1500নে 3000 পোষ্ট ওলাইছিল নেকি 11 লাখ ল'ৰা ছোৱালী দিছে আৰু ইয়াতকৈ বেয়া পৰিস্থিতি কি লাগে সেইকাৰণে এই দুটা সমস্যাৰ ওপৰত যদি কাম হয় আগন্তুক দিনত তেতিয়াহ'লে এটা ভাল ফলাফল দেখা পোৱা যাব নাই এইটো লাহে হ'ব ধৰক চৰকাৰ এটাই মানে যোনটো ৰাইজে যেতিয়া
বুজি পাব না তেতিয়া চৰকাৰ বাধ্য হৈ যাব কাম কৰা হেতু কেতিয়া হ'ব বুজিব লাগে হেতু হ'ব হেতু যেতিয়া হ'ব ৰাইজৰ চকুৰ বা যেতিয়া এই ধৰ্ম যে এখন যে কিবা এখন চাদৰ এখন পিন্ধাইছে এই ধৰ্ম চাদৰ এখন গুচিব লাগিব এই জাতিৰ ভেদ ভাষাৰ ভেদ এইবিলাক যে লগাইছে এই চাদৰখন গুচি যেতিয়া মানুহৰ চকুত এইটো বস্তু আহিব কি আমাৰ সমাজৰ কাৰণে কি হৈছে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কি হৈছে আমাৰ সমষ্টিৰ কাৰণে কি হৈছে আমাৰ দেশখনৰ কাৰণে কি হৈছে যেতিয়া চিন্তা কৰিব যেতিয়া সুধিব কে যে আমি ইমান টকা যে আমি টেক্স দি আছো তোমালোকে কৰিছা কি হিচাপ দিয়া যেতিয়া এইবিলাক কথাত মানুহে যেতিয়া নিজে ৰাইজে যেতিয়া আহি পৰিব তেতিয়া আমি এনেকুৱা এটা পৰিৱেশ দেখা পাম যে কাম কৰিব বাধ্য হৈ যাব আৰু এটা কথা ধৰক আমাৰ ৰাইজে কিছুমান নেতা বনায় এই কলা পেণ্ট বগা পেণ্ট কি কয় কলা পেণ্ট বগা চাৰ্ট পিন্ধা যে নেতা আছে সিহঁতক মানে ইলেকশ্যনৰ টাইমতে আমি দেখাব আমি দেখাব আমিয়ে বনাওতো আমিয়ে দেখাব পিছত আৰু সেইবোৰ দেখাব আপোনাৰ মতে কেনেকুৱা নেতা হ'ব লাগে একচুৱেলি আচলতে নেতা মানে কেনেকুৱা বোলে মই এটা বস্তু ভাবোঁ কি নেতা মানে কি তেখেতে আগবাঢ়িব লাগে তেখেতে আগবঢ়াই লৈ যায় নিজৰ সমষ্টিখন ৰাইজ বা আমি যিকোনো ক্ষেত্ৰত কিবা এটা সংগঠন হৈছে কিহৰ কাৰণে জাতীয় সংগঠন হ'ব পাৰে বা বিভিন্ন হ'ব পাৰে ৰিপ্ৰেজেণ্ট কি কৰিছে জাতিটো কৰিছেনে সেই জাতিটো কেনেকৈ আগুৱাই লৈ যাওঁ সেইটো চিন্তা কৰিব লাগিব বা আমি সমাজৰ কাৰণে কোনোবা ওলাই আহিছে তো আমি সমাজখন কেনেকৈ মোৰ সমাজখন কেনেকৈ পৰিৱৰ্তন হয় সেইটো কাৰণে ওলাই আহিব লাগিব কিন্তু আমাৰ কি হৈছে নেতাবিলাক কেনেকুৱা হৈছে এতিয়া নেতা কম চান্দা পাৰ্টি বেছি হৈছে পকেট গৰম মানে নেতাটো এইটো কাৰণে হৈছে কি আজি মই অলপমান ৰাইজক অলপমান মৰম দিওঁ মানে ইনভেষ্টমেণ্ট আজি অলপমান মই অলপ ৰাইজৰ কাৰণে অলপমান কিবা অলপ খৰচা কৰোঁ বা ৰাইজৰ কাৰণে মাত দিওঁ কালি মোক নেতা বনাই দিব পৰহি মই পকেটত ভৰাম অলপমান হাল্লা কৰিম সেইপিনৰ পৰা দিব পকেটত ভৰাম চুপচাপ বহি থাকিম এই বস্তুটো যেতিয়া বন্ধ হ'ব ৰাইজেও যেতিয়া বুজি পাব ই মানে ভাল মানুহ নহয় ৰং নাম্বাৰ তেতিয়া আমি এটা ক'ৰবাত না ক'ৰবাত আমি ভাল নেতা এজন পাব পাৰোঁ আৰু নেতা মই এইটো ক'ব বিচাৰোঁ কি নেতা যেতিয়া হৈছে যেতিয়া মই ইমানখিনি মোৰ এখন সমষ্টি হওক বা মোৰ যেতিয়া গোটেই মোৰ মানুহখিনিক বা জাতিটো বা আমাৰ জনগোষ্ঠী সকলোকে যেতিয়া মই ৰিপ্ৰেজেণ্ট কৰিছোঁ নহয় মোৰ সেই গ্ৰেভিটিটো থাকিব লাগিব কিয় বিক্ৰী হ'ম কিয় মই 100 টকাত মই নিজক বিক্ৰী হ'ম 1000 টকাত কিয় বিক্ৰী হ'ম সেইখিনি মানুহৰ আৱেগ জড়িত হৈ আছে আশা জড়িত হৈ আছে কিন্তু দুৰ্ভাগ্য কথা নেতা আজিকালি কম এই চান্দা আৰু চলা পাৰ্টি বেছি নাই বহুত বেয়া হৈছে এইবোৰ মানে তাৰমানে ইমানে বেয়া হৈছে তাৰমানে ভৱিষ্যত এইবিলাক অন্ধকাৰ কৰি আছে এটা আসলে ৰাইজ মই সব কথাতে ৰাইজক কওঁ কাৰণ ৰাইজ সজাগ হ'ব লাগিব ৰাইজ সেইটোৱে মেইন বস্তু ৰাইজ সজাগ হ'ব লাগিব ৰাইজ যেতিয়া সজাগ হ'ব ৰাইজে যেতিয়া বুজি আহিব যে নহয় এইবিলাক আসলে আমাৰ তাত ভুল হৈ আছে ৰাইজে ৰজা হয় এইটো ৰাইজে ৰজা আৰু সেই পাৱাৰটো ৰাইজে বুজি পাব লাগিব কি আমিহে এজন বিধায়ক বনাওঁ আমি এজন নেতা বনাইছোঁ আমি নহ'লে তেখেতসকলৰ অস্তিত্ব নাই এই কথাষাৰ বুজি যেতিয়া নিজৰ জোৰখিনি বুজি পাব নহয় সেই দিনাখনে পৰিৱৰ্তন আৰম্ভ হৈ যায় আৰু আমি এইটো ভিডিঅ' কৰিলোঁ বুলি যে আমি হিন্দুৰ পক্ষত কথা ক'ম বা মুছলমানৰ পক্ষত কথা ক'ম তেনেকুৱা নহয় আমি দুটা ভাগতে কথা কৈ আছোঁ আপোনালোকে কোনো এটা ছাইডত নল'ব তাৰমানে এতিয়া ধৰক আমাৰ মুছলমান যোনটো সমাজ আমাৰ মুছলমান সমাজত কিছুমানে কয় যে অপৰাধ বেছি বা ড্ৰাগছৰ ক্ষেত্ৰতে হওক বাল্য বিবাহৰ ক্ষেত্ৰতে হওক এইটো ক্ষেত্ৰত কি ক'ব নাই এইটো হয় এইটো ময়ো মানো যে হয় অপৰাধ আমাৰ সংখ্যালঘু সমাজৰ ভিতৰত আছে অপৰাধ হৈ আছে কিন্তু তেনেকুৱা অপৰাধ কাম সকলো সমাজতে হৈ আছে কিন্তু আকৌ সকলো সমাজত হৈ আছে বুলিতো আমি এৰি দিব নোৱাৰোঁ এতিয়া ড্ৰাগছ বোলা বস্তুটো মই নিজেই তাৰ বিৰুদ্ধে আজি 7 বছৰ হৈ গৈছে মই তাৰ বিৰুদ্ধে মাত মাতি আছোঁ আৰু মই এইটো বস্তু কওঁ কি ড্ৰাগছ আমি একদিনত শেষ কৰি দিব পাৰোঁ কিন্তু আৰু বিশেষকৈ আমাৰ সংখ্যালঘু সমাজ আদৰ্শ হিচাপে কিন্তু হৈ উঠিব অকল আমি এটা কাম কৰিব লাগে কাৰণ আজি ড্ৰাগছ লোৱা ল'ৰা ছোৱালী কেইটা আমি সেইটো চাব লাগিব এখন সমাজত কিমান ড্ৰাগছ বিক্ৰী কৰা মানুহ কিমান 50 100 ৰাইজ কিমান আছে বহুত 1000 10000 50000 1 লাখলৈ এখন সমষ্টিত আছে যদি আমি এটা সমষ্টি হিচাপে চাওঁ অকল আজিৰ দিনটো যদি মই ভাবোঁ যে নাই আজি এই সামান্য কিছু 4-5 জনৰ কাৰণে আমাৰ কমটো বদনাম হৈছে আমাৰ জাতিটো বদনাম হৈছে আমাৰ ল'ৰা ছোৱালী কালি কিন্তু ড্ৰাগছৰ কবলত পৰি কিনে নিজৰ ভৱিষ্যত বেয়া হ'ব মাত্ৰ এই তিনিটা কথা ভাবি কিনে যদি কালিলৈ ৰাতিপুৱালৈ ৰাইজে যদি ভাবে নিস্বাৰ্থ হিচাপে আজি অন্ততঃ আমাৰ সমাজখন এই ড্ৰাগছ মুক্ত কৰিম 1 ঘণ্টা লাগিব মাত্ৰ 1 ঘণ্টা দ্বিতীয়বাৰ সেই সমাজত ড্ৰাগছ আৰু আহিব নোৱাৰে
মানে নৱপ্ৰজন্মই ওলাই আহিব লাগে সেইটো বস্তু আচলতে ভয় কৰে বহুতে মই পাইছোঁ মই বহুত জেগাত তেনেকৈ মই গৈছোঁ তো বহুতে কয় কি ভয় লাগে ক'ৰবাত কেতিয়াবা চুৰি তুৰি মাৰি দিব কেইটাই মাৰিব কেইজনে মাৰিব আপোনালোক হাজাৰ তেখেতসকল মুঠি এটা আৰু সেই মুঠিয়ে যদি আপোনালোক ভয় কৰাব বিচাৰিছে তেতিয়া মই ভাবোঁ কাপুৰুষ আপোনালোক এটা মই প্ৰশ্ন কৰিছিলোঁ যে যদি আজি আপোনালোকৰ ল'ৰা ছোৱালী যদি ঘৰৰ বাহিৰত কোনোবাই মাৰি আছে আপোনালোকে কি কৰিব দৰ্জাখন মাৰি কিনে ভিতৰত সোমাই থাকিব তেতিয়া মোক ক'লে কি সেই কি কথা কৰে নাই তেতিয়াহ'লে আজি যে ড্ৰাগছ বোলা বস্তুটোৱে আপোনাৰ ল'ৰা ছোৱালীৰ জীৱনটো শেষ কৰিবলৈ দৰ্জা মুখত ৰখি আছে আপোনালোকে কিয় আগবাঢ়ি ড্ৰাগছৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পৰা নাই কিয় ড্ৰাগছ শেষ কৰিব পৰা নাই তেতিয়া কৈছে এইটো সঁচাকৈ চিন্তা কৰক চিন্তা নহয় কৰ্ম কৰক তেনেকৈ উঠি অহা নৱপ্ৰজন্মইটো ভাবিব লাগিব কি ড্ৰাগছ লৈ মই কি কৰি আছোঁ ড্ৰাগছ লৈ মোৰ কমটো বদনাম কৰিছোঁ আজি ড্ৰাগছ কোনোবাই খাইছে ড্ৰাগছ কোনোবাই বিক্ৰী কৰিছে আজি বদনাম কৰিছে আমাৰ নবীজীক হয়নে আমাৰ ইছলাম ধৰ্মক বদনাম কৰিছে গালি গোপনি কৰিছে কাৰ কাৰণে তেখেতসকলৰ কাৰণে আজি গোটেই জাতিটো আমি 1,40,00,000 আছোঁ আজি 1,40,00,000 আমি কিয় গালি খুলিছোঁ তেখেতসকল 4-5জনৰ কাৰণে যদি এই বস্তুটো যদি তেখেতসকলেও যদি ভাবে উঠি অহা নৱপ্ৰজন্মই কিয় আমি আমাৰ ধৰ্ম বদনাম কৰিব দিম জাতি বদনাম হ'বলৈ দিম আদৰ্শ দেখিম আমি আদৰ্শ তুলি যে আমাৰ সংখ্যালঘু সমাজ চাই কেনে আন বিভিন্ন ঠাইৰ বা আন ধৰ্মীয় মানুহে নিজৰ সমাজখন তেনেকৈ পৰিৱৰ্তন কৰক সেই আদৰ্শ যেতিয়া উঠি অহা নৱপ্ৰজন্ম আৰু ৰাইজে ভাবিব আমাৰ সমাজ সলনি হওঁতে টাইম নালাগে বঢ়িয়া এইটো একচুৱেলি সঁচা কথা কিন্তু আমাৰ মানুহে তাৰমানে ভয়ৰ কাৰণে এইবিলাক তাৰমানে হৈ থাকে আমাৰ এটা কথা আছে কি আমিতো ইছলাম ধৰ্মী বিশ্বাস কৰা মানুহ ধৰ্মত আমি ইছলাম ধৰ্মী মানুহ আৰু আমি এটা বস্তু জানো কি আমাৰ কাৰণে মৃত্যুটো আমাৰ কাৰণে কোনো ডাঙৰ কথা বুলি মই নাভাবোঁ কাৰণ মৃত্যুটো একদম অপ্ৰিয় সত্য চবতকৈ যদি আমাৰ গোটেই পৃথিৱীৰ সকলোতকৈ সত্য কথা কি আছে সেই সত্য কথাটো সেইখন মৃত্যু আৰু মৃত্যুটোতো আমাৰ আহিবই আমিতোতো আৰু গোটেই আমি অমৰ হৈ নাথাকোঁ মৃত্যু যেতিয়া আহিবই আমাৰ মৃত্যু যেতিয়া হ'বই তে আমি জীয়াই থকা সময়খিনি কিয় আমি ভাল এখন সমাজ ভাল কাম কৰি যাব নোৱাৰোঁ মৃত্যুটো আহিবই আমাৰ আজি এদিন আহিব বা কালি আহিব যদি মই আজি মৰিছোঁ কিন্তু মোৰ আহিবলগীয়া সমাজখন বা মোৰ উঠি অহা নৱপ্ৰজন্ম মোৰ ল'ৰা ছোৱালী এখন সুস্থ সমাজ পাইছে তেনেহ'লে মই ভাবোঁ কি সেইটো মৃত্যু নকয় সেই শ্বহীদ বুলি কয় যিকেই নহওক আমি এতিয়া সামৰণি মাৰিমে দাদা বহুত আমাক সোমাই দিলে তাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ বহুত দিনৰ এটা হেৰি আছিল মোৰ চ' সেইটো আজি পূৰণ হ'ল ভাল লাগিছে আহিছে কথা পাতিছে ভাল লাগিলে বহুত ভাল লাগিল অলপ কথা পাতিলোঁ আপোনালোকে কমেণ্টত জনাব কেনেকুৱা লাগিল চ' ইমানখিনি চোৱাৰ বাবে চ' থেংক ইউ ধন্যবাদ জনাই আপোনালোকক সকলোকে ধন্যবাদ জনাই আমাৰ এই পডকাষ্টটো সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম ধন্যবাদ